আরে মই মানে গুৱাহাটী ষ্টেচনত আছিলো দেই তাৰ পিছত এটা মানে মহিলা মানুহ আহিলে গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰাই বেশ্যালয়লৈ এই ছোৱালীবোৰক পঠাইছিল মানুহ আহে মানুহৰ অত্যন্ত পইচা দি পেলাই মানুহক পঠাই দিয়ে ভিতৰত হয় আপোনালোকে নিজ মুখেৰে শুনিলে কেনেকৈ পইচাৰে এই খেলখন চলে আপুনি যদি নিজৰ কন্যাক কেনেকৈ ঘৰৰ পৰা যদি ওলাই যোৱা দেখিছে গুৱাহাটীৰ ৰেলৱে ষ্টেচন পোৱাৰ পিছত সেই ছোৱালীজনী যদি তাত আমন জীৱনকৈ বহি থাকে আৰু তাতে সেই দালাল ৰূপী এজেণ্টবোৰ আহে সেয়া পুৰুষেই হওক সেয়া মহিলাই হওক সেই এজেণ্ট আহি কেনেকৈ লৈ যায় আৰু কাক কেনেকৈ বিক্ৰী কৰেগৈ কোন বেশ্যালয়ত সেই বেশ্যালয়খন আছে ক'ত সেই পতিতালয়খন আছে ক'ত এই সকলোখিনি কথা এই ছোৱালী দুগৰাকীয়ে কৈছে ভুক্তভোগী ছোৱালী দুগৰাকীয়ে আপোনালোকৰ আসলতে চকু কপালত উঠি যাব তেওঁবিলাকৰ বক্তব্য শুনিলে প্ৰথমতে শুনি লওক এগৰাকীৰ ভাষ্য তাৰ পিছত মই দ্বিতীয়গৰাকীৰ শুনিম মোক যে ক'লে মানে পানী কোম্পানীত কাম কৰিবি বল সেইটো জেগা বোলে ভাল নহয় ল'ৰাকিলে তেতিয়া মানে ৰেড টাইম চলি আছে ন সেইটো কাৰণে মহিলাই এনেকুৱা কৰাৰ পিছত মোক সেই মহিলা এটাই লৈ গৈছে তাৰপিছত লৈ যোৱাৰ পিছত নহয় কি কৰিছে এটা মানে তাৰ লগত দুদিন ৰাখিছে তাৰপিছত আৰু বেলেগ মহিলাক মাতি পেলাই তাত পঞ্জীপৰাত পঠাই দিছে আৰু তাত বেয়া কামত লগাই দিছে মানে তাৰ পৰা পলাব বিচাৰিলেও পলাবও নিদিয়ে মানে হাৰ টাইম চকু মোৰ ঘৰ ডিমাপুৰ আছাম নাগালেণ্ড কিমান বছৰ ধৰি তাত আছিলে মই 9 মাহ 9 মাহৰ পৰা তাত আৰক্ষীয়ে আপোনালোকে জনাইছিলে কথাখিনি মই জনাব বহুত চেষ্টা কৰিছোঁ কিন্তু জনাব পৰা নাই লাষ্টত যাই কেনে আপোনালোক জনাব পাইছোঁ এনেকৈ তাৰমানে অসমৰ পৰা বা ডিমাপুৰৰ পৰা এনেকৈ ধৰণে লৈ যাই থাকে নেকি তেওঁলোকে লৈ যায় বহুত আছে তাত তেওঁলোকে কেনেকৈ লৈ যায় মানে কি মানে যেনেকুৱা কি এতিয়া মানে ছোৱালী এটাক পাইছে নহয় এটাক ফুচলাই পেলাই আনিব ঘৰত ৰাখিব দুদিনৰ পিছত তাৰপিছত আৰু এটা সেইফালৰ পৰা মানুহ মাতিব মাতাৰ পিছত তাক পইচা দি পেলাই বেছি দিব মানে কিবা প্ৰলোভন দিছিল নেকি নাজানো নিয়াৰ টাইমত কিবা প্ৰলোভন দি লৈ গৈছিল কিবা কৈছিলে নেকি যে অমুকত যাম মানে পানী মোক কৈছিলে পানী কোম্পানীত কাম কৰিব কোনে মহিলাই কৈছে সেইটো কৈছিলে কোৱাৰ পিছত লৈ গৈছে তাৰপিছত চাইছোঁ যে তাত লৈ গৈছে তাৰপিছত পলাব চেষ্টা কৰিলে পলাব নিদিয়ে একেবাৰে এনে কাম কি কৰি আছিলে আগতে ইয়াত মই একো কাম কৰা নাই ৰ'ব এতিয়াও শেষ হোৱা নাই এইগৰাকী প্ৰথমগৰাকী দ্বিতীয়গৰাকীয়ে যিখিনি কথা কৈছে আপোনালোকৰ চকু কপালত উঠিব কেনেকৈ বেশ্যালয়লৈ লৈ গৈছিল আৰু তাত কিমানজন পুৰুষৰ লগত কেনেকুৱা ধৰণৰ ড্ৰিল হৈছিল কেনেকুৱা ধৰণে পইচা দিছিল কিমান মাহ ধৰি তেওঁবিলাকক ধৰি ৰাখিছিল বহু কথা ক'ত ক'ত তেওঁলোকক ছাপ্লাই দিছিল গোটেইখিনি কথাই কৈছে দ্বিতীয়গৰাকীৰ মই ভাষ্যখিনি লগাই দিম এতিয়া আপোনালোকে শুনিবলৈ পাব কিন্তু আপোনালোকে সাৱধান হ'ব নিজৰ ঘৰৰ ছোৱালী যদি এনেকৈ কাজিয়া লাগি ওলাই যায় তেনেহ'লে গুৱাহাটীৰ ৰেলৱে ষ্টেচনত যদি বহি থাকে সেই দালাল ৰূপী চক্ৰটোৱে পাব আৰু লৈ যাব সেই বেশ্যালয়লৈ গতিকে সাৱধান হওক আমাৰ ৰাইজ আৰু এই বিশেষ ৰেল ষ্টেচনটোত প্ৰশাসনীয় বিশেষভাৱে চকু দি থাকিব লাগে যে এনেকুৱা ধৰণৰ দালাল ৰূপী এজেণ্টবোৰ যাতে নাহে আৰু ধৰা পৰে তাৰ ওপৰত প্ৰশাসনে চকু দিব লাগে ঠিক আছে দ্বিতীয়গৰাকীৰ ভাষ্যটো আপোনালোকে শুনি লওকচোন গুৱাহাটী ষ্টেচনৰ পৰা পাৰ্লাৰৰ কাম শিকাম বুলি কৈ পেলাই লৈ গৈছিল 3জন ছোৱালী কোনে কোনে লৈ গৈছিলে গুৱাহাটীৰে মানুহ আছে কলৈকে লৈ গৈছিলে আপোনাক কিষাণগড় পাঞ্জিপাৰা কেতিয়া লৈ গৈছিলে মোৰ 4 মাহ হৈছে এইটো ছোৱালীৰ 1 সাল এটা 9 মাহ আগত লৈ গৈছে কি কি কৈ লৈ গৈছিলে আপোনালোকে পাৰ্লাৰৰ কাম শিকাম যোগাযোগটো কেনেকৈ হৈছিল গুৱাহাটী ষ্টেচনত যোন ছোৱালী যাই পেলাই অকলে বহি থাকে বা ক'ৰবাত যাম বুলি ঘৰৰ পৰা কিবা কাজিয়া চাজিয়া ওলাই যায় সেই ছোৱালীগিলাক সেনেকৈ লৈ কোম্পানীত কাম দিম পাৰ্লাৰত কাম দিম সেনেকৈ লৈ পেলাই সিহঁতে বেলেগ জেগাত বিক্ৰী কৰি দিয়ে আপুনি নলবাৰীতে কিমান দিন ধৰি তাত আছিলে আপোনালোক মই 4 মাহ 4 মাহ আছিলে লাষ্টত সিহঁতে ওলাই আহিব চেষ্টা কৰিলে সিহঁতে যদি ধৰা পৰে তেন্তে মাৰি দিয়ে তাৰপিছত লাষ্টত মই আৰু সিহঁতে কাৰো মোবাইল মোক চুব দিয়া নাছিল পিছত মই বেলেগৰ মোবাইল লৈ ঘৰত কণ্টেক্ট কৰি পেলাই ইয়াতে অসম পুলিচক যোৰা কণ্টেক্ট কৰিছোঁ আৰু তাৰে পুলিচে একো সহায় নকৰে কাকো কোনো ধৰণৰ সহায় নকৰে নাই তাৰে পুলিচে চব লগে আছে তাতে মানে তাৰে পুলিচে যায় ৰেট মাৰিব কিনে কিন্তু ছোৱালীক একো নুসুধে ল'ৰাগিলাক ধৰি লৈ গৈছে আপুনি কিমান দিন ধৰি আছিলে তাত মই 4 মাহ আৰু যদি আপোনালোকে তাৰ পৰা গুচি মানে অহাৰ মানে যেতিয়া চেষ্টা কৰে তেন্তে মাৰিব খোজে আৰু কোনে মাৰিব খোজে তাৰে মালিকগিলা তাতে কেনেকুৱা তাত যিটো চক্ৰ তাতে কেনেকুৱা জড়িত আছে কোন কোন মানুহ জড়িত আছে তাতে মহিলা পুৰুষ চব জড়িত আছে কিমান মান মানুহ আছে
বহুত মানুহ আছে অসমৰ বহুত ছোৱালী লৈ পেলাই তাতে মানে বন্ধ কৰি থৈ দিছে মানে কি আপোনালোকক ৰুমত বন্ধ কৰি থৈছে নে নে এনেকুৱা কেনেকুৱা ঠাইত বন্ধ প্ৰথমে আবদ্ধ কৰিছিলে মানে বিল্ডিং ঘৰ পিছত যাই তলত বহাই দিয়ে দুদিনৰ পিছত তাতে তলত বহাই মানুহ আহে মানুহৰ তাতে পইচা দি পেলাই মানুহক পঠাই দিয়ে ভিতৰত আপোনালোক যোৱাৰ পিছত আৰু কোনোবা তেনেকুৱা লৈ গৈছিল নেকি আৰু এনেকুৱা বিভিন্ন মই যোৱাৰ পিছত যোৱা নিয়া নাই কিন্তু তাৰে আমি নোযোৱাৰ আগত তাতে বহুত ছোৱালীৰ লগতে কোনোবাই পলাই গৈছে বাচি জীৱন বাচাইছে কোনোবাই ক'ত নিছে আৰু সেইটো গম নাপাওঁ আৰু আমি যোৱাৰ পিছত 3জন ছোৱালীয়ে আছোঁ আপুনি জনাত অসমৰ কিমান আছে এতিয়া মই তাৰ সেইখিনি জেগা বেছি চিনি নাপাওঁ কিন্তু বেলেগ মানুহে কৈ দিয়ে অসমত বহুত ছোৱালী আছে কোনোবাই আৰু ভাল মানুহ থাকিলে পলাই পেলাই পঠাই দিয়ে বহুত মিছা কথা লৈ কৈ পেলাই তাতে ফাঁচাইছে আপুনি জনাত কেতিয়াৰ পৰা তাত এনেকুৱা চলি আছে বহুত বছৰ হোৱা বুলি বহুত বছৰে হৈছে তাতে এই কাম চলি আছে এই অসমৰ পুলিচ যেতিয়া তাত উৎখাত হৈছেনে কোন ঠাইত আছিলে আপোনালোক কোন ঠাইত পাঞ্জিপাৰাৰো মানুহ কাম কৰে তাতে মানে আমাৰ দৰে নহয় বহুত বয়সিষ্ঠ মানুহ কাম কৰে 40ৰ ওপৰত মানুহ কাম কৰি আছে তাতে বয়সিষ্ঠ মানুহ মানে আৰু তাৰ লোকেল আৰক্ষী কোনো ধৰণৰ সহযোগ কৰা নাই আপোনালোকৰ লোকেল আৰক্ষী হেল্প নকৰে তাৰে লোকেল মানুহক যদি সুধো ইয়াৰে পুলিচে হেল্প কৰিব পাৰে ইয়াৰে পুলিচে একো হেল্প নকৰে কাৰণ ইয়াৰে পুলিচে চব তাৰে পাঞ্জিপাৰাৰ লাইচেঞ্চ বনোৱা আছে চব জড়িত আছে পাঞ্জিপাৰাৰ 5 দিন 6 দিন পিছত পাঞ্জিপাৰাৰ তাৰে পুলিচ যায় কিন্তু যোন ল'ৰাবিলাক উঠাই আনে পইচা হয় আপোনালোকে ইতিমধ্যে 2গৰাকী ছোৱালীৰ ভাষ্য শুনিলে কেনেকৈ অসমৰ অসমীয়া ছোৱালী কেনেকৈ নি সেই বেশ্যালয়লৈ ব্যৱসায় কৰিবলৈ লৈ যায় আৰু ক'ৰ পৰা ছাপ্লাই হয় এই কথাটো আপোনালোকে স্পষ্ট ৰূপত গম পাইছে কাৰণ বৰ্তমান গুৱাহাটীৰ যিটো ৰেলৱে ষ্টেচন আছে কেইবাটাও প্লেটফৰ্ম আছে আৰু সেই প্লেটফৰ্মত বিভিন্ন ঠাইৰ পৰা মানুহ গৈ সেই ট্ৰেইনেদি গৈ তাত পায়গৈ আৰু পোৱাৰ পিছত যদি তাত ছোৱালী মানুহ অকলে বহি থকা দেখে বা অকলে কান্দি থকা দেখে বা দুখ মনেৰে বহি থকা দেখে তেতিয়াই সেই ছোৱালীজনীৰ কাষ চাপে সেই দালাল ৰূপী বেশ্যাবৃত্তিৰ লগত যি জড়িত হৈ থাকে সেই ব্যক্তিসকল আৰু সেই ব্যক্তিসকলে প্ৰলোভন দিয়ে যে তোমাক এটা ভাল কোম্পানীত কাম দিম কৰিবা নেকি হয় অসহায় ছোৱালীজনীয়ে সততে ৰাজি হৈ যায় যে হয় মই কৰিম আৰু তাৰেই সুযোগ লৈ যায় আৰু কেইদিনমান ক'ৰবাত ৰখাৰ পিছত লাহেকৈ মানুহ আনি বিক্ৰী কৰি দিয়ে সেই বেশ্যালয়ৰ মানুহক আৰু লৈ গৈ বিভিন্ন পুৰুষৰ লগত এনেকৈ উদযাপন কৰিবলৈ দিয়ে সেই অশোভনীয় কাম আৰু এই ছোৱালীকেইগৰাকীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও কিন্তু পলাব পৰা নাছিলো বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে গতিকে আমাৰ ৰাইজ সচেতন হবৰ হ'ল কোনোবাই প্ৰলোভন দিলে বুলিয়েই আমাৰ ছোৱালীবোৰক এনেধৰণে যাবলৈ দিব নালাগে বা ছোৱালীসকলেও চিন্তা কৰিব লাগে যে এই প্ৰলোভনৰ আঁৰত হয়তো কিবা অসৎ কাৰ্য বা অসৎ কাম জড়িত হৈ আছে নেকি ঠিক আছে দিয়ক আৰু এনেকুৱা ধৰণৰ নিউজৰ বাবে আপোনালোকে চাই থাকিব এই চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি ৰাখক